বাক্সাৰ স্বৰ্ণাগত BPFৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিৰোধীক তীব্ৰ সমালোচনা বৰগয়াৰীৰ জাতি ধৰ্মক লৈ কৰা ৰাজনীতি এতিয়া BTCত নোহোৱা হৈছে। এতিয়া সকলো ৰাইজে বুজি পাইছে যে বিভাজনমূলক ৰাজনীতি ৰাইজৰ বাবে কল্যাণমূলক নহয়। আমাৰ মূল লক্ষ্য হ'ল BTCত কিদৰে শান্তি প্ৰতিষ্ঠা কৰিব পাৰি, বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় এক কৰি ভাতৃত্ববোধ গঢ়ি তুলি অঞ্চলৰ কিদৰে উন্নয়নমূলক কাম কৰিব পাৰি। BPFৰ যাদু বৰ্তমানলৈ চলি আছে। UPPL দলৰ সপোন হৈ আছে, সফল হোৱা নাই। প্ৰমোদ বড়ো চৰকাৰে অন্য দলক হায়াৰ কৰি চৰকাৰ গঠন কৰিছে। বিগত 4 বছৰে প্ৰমোদ বড়ো চৰকাৰে কোনো কাম কৰিব পৰা নাই। যি এনৰেগা আঁচনিৰ কাম আছিল তাৰো এতিয়া কাম নাই। ৰাইজে প্ৰমোদ বড়ো চৰকাৰক বেয়া পাইছে, যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে এইবাৰ ট্ৰেক্টৰত ভোট নিদিয়ে। খাম্ফা বৰগয়াৰীৰ মন্তব্য, মই জয়ী হলে সদনত হেঁচা দিম ৰাইজৰ যি উন্নয়নৰ সমস্যা আছে, জাতি জনগোষ্ঠীৰ সমস্যা আছে তাক নিৰ্মূল কৰিবলৈ। ভোট গণনাৰ পিছতহে BPF দলে কংগ্ৰেছ বা BJP দলক সমৰ্থন দিব। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ। মই আজি আকৌ বাক্সা জিলাত আহিছোঁ। ধীৰা, ভূটানকুটি ইত্যাদি জেগাত সোমাই পেলাই কি বুলি কয় এইটো স্বৰ্ণা গাঁৱত মই সোমাইছোঁ। ইয়াত আহি পেলাই দেখিলোঁ আমাৰ অসমীয়া, বিশেষকৈ অসমীয়া সম্প্ৰদায়ৰ দাদা ভাইসকল আৰু মানে আই মাতৃসকলে দলিবলৈ ওলাইছে। আৰু সেইটো দেখি পেলাই খুব আনন্দিত যে আগৰ যি বড়ো ৰাজনীতি আছিল, জাতি লৈ পেলাই বিভাজন আৰু ধৰ্ম লৈ পেলাই বিভাজন কৰি পেলাই যি ৰাজনীতি কৰিছিল, এইটো লাহেকৈ BTC অঞ্চলত এতিয়া শেষ হ'বলৈ গৈ আছে। সকলোৱে উপলব্ধি কৰিছে যে বিভাজনমূলক ৰাজনীতি আমাৰ অঞ্চলৰ কাৰণে কল্যাণমূলক নহয়, ভাল নহয়। গতিকে আমি সকলোৱে একত্ৰিত হৈ থাকিব লাগে। মেইন ইছ্যুটো হ'ল BTCত কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব পাৰে, বিভিন্ন জাতি গোষ্ঠীৰ ভাতৃত্ব এটা সম্পৰ্ক গঢ়ি তুলি পেলাই চবকে একগোট কৰি পেলাই অঞ্চলত কেনেকৈ উন্নয়নমূলক কাম কৰিব পাৰে, এইটোৱে মেইন উদ্দেশ্য লৈ পেলাই আমি এতিয়া চবে একগোট হৈছে। আছে হাগ্ৰামাৰ যাদু এতিয়া চলি আছে যে যোৱাবাৰ 2020 চনত তেখেতসকলে প্ৰশাসনক লৈ পেলাই ঠগুৱা পলিটিক্স কৰি পেলাই মিছা প্ৰতিশ্ৰুতি দি পেলাই যি জিকাৰ সপোন দেখিছিল, তেতিয়াও তেখেতসকলৰ সপোন সফল হোৱা নাই। তেখেতসকলে হাৰিছিল, 11টা জিকিছে, আমি 17টা জিকিছোঁ। কিন্তু অন্য দলক হায়াৰ কৰি পেলাই চৰকাৰ গঠন কৰিছে, সেইটো সঁচা কথা। কিন্তু আজি 4 বছৰত তেখেতসকলে ৰাইজৰ যি প্ৰতিশ্ৰুতি দিছিল এটাও কাম কৰা নাই, এটাও কাম কৰিব পৰা নাই। থকা পইচাৰ ইমান অভাৱ হৈছে অঞ্চলত। কোনো এজন মানুহে কণ্ট্ৰেক্টৰবিলাকে কণ্ট্ৰেক্ট পোৱা নাই, গাঁৱৰ মানুহবিলাকে একো কাম কৰা নাই। ইভেন আমাৰ দিনত যি এনৰেগা কাম চলি আছিলে, এনৰেগা কামো আজি গাঁৱত নাইকিয়া হৈ গৈছে। গতিকে গাঁওবাসী ইমান বেয়া পাইছে সেই চৰকাৰক, প্ৰমোদ বড়ো আৰু তেখেতৰ সংগীসকলক। কোনো কাৰণত তেখেতসকলক ট্ৰেক্টৰত ভোট নিদিয়ে। BTC তথা অসমবাসীয়ে বহুতো জাতি গোষ্ঠীয়ে জাতীয় সমস্যাৰ লগত জৰ্জৰিত। জাতীয় সমস্যা বহুত মানে আছে আৰু দুখ কষ্ট ভুগি আছে। গতিকে সেইবোৰ দূৰ কৰিবৰ কাৰণে অন্যান্য বিভিন্ন জাতি গোষ্ঠীৰ জাতীয় সমস্যাবোৰটো লৈ পেলাই আৰু আমাৰ অসমত বা BTC অঞ্চলত যি উন্নয়নমূলক কাম হ'ব লাগে হোৱা নাই, সেইবোৰ ইছ্যু লৈ পেলাই মই সাংসদ মজিয়াত মোৰ বক্তব্য দাঙি ধৰিম আৰু ভাৰত চৰকাৰলৈ মই প্ৰেছাৰ দিম যে এই অঞ্চলতো উন্নয়ন হ'ব লাগে, বেলেগ অঞ্চলৰ দৰে আমাৰ অঞ্চলতো উন্নয়নমূলক কাম হ'ব লাগে আৰু জাতি গোষ্ঠীৰ জাতীয় সমস্যা সমাধান হ'ব লাগে। এইটো এতিয়া নহয়, আমাৰতো ফাৰ্ষ্ট কাউণ্টিং ৰেজাল্টৰ পিছতহে হ'ব। এইটো এতিয়া কোনেও ক'ব নোৱাৰে BJPয়ে চৰকাৰ হ'ব না কংগ্ৰেছে চৰকাৰ হ'ব। আৰু আমি সদায় বিচাৰোঁ অসমত পলিটিকেল ষ্টেবিলিটি বিচাৰি পেলাই আমি কংগ্ৰেছৰ লগতো মিত্ৰতা কৰিছোঁ, BJPৰ লগতো মিত্ৰতা কৰিছোঁ। এইটো নহয় যে MP হ'বৰ কাৰণে বা MLA হ'বৰ কাৰণে বা মন্ত্ৰী হ'বৰ কাৰণে আমি ৰাজনীতি কৰা নাই। দেশত পলিটিকেল ষ্টেবিলিটি লাগে, ষ্টেবিলিটি যদি নাথাকে তেতিয়াহ'লে উন্নয়নৰ কাম কৰিব নোৱাৰে, শান্তি নাহে। ইয়াৰ কাৰণে আমি দেশত ভাৰতৰ পলিটিকেল ষ্টেবিলিটিত এইটোহে প্ৰথম প্ৰায়ৰিটি দিম। সমৰ্থন দিব সেইটো নহয়,
পলিটিকেল ষ্টেবিলিটি আনিবৰ কাৰণে কাক সমৰ্থন বা সহায় দিয়া যায় সেইটো এই কাউণ্টিঙৰ পিছত হ'ব